শিমলুগুৰি পৌৰসভাৰ অৱহেলাৰ বাবে এতিয়া কদৰ্যময় পৰিৱেশে বিৰাজমান কৰিছে যি নাজিৰাৰ যি শিমলুগুৰি পৌৰসভাৰ অন্তৰ্গত শিমলুগুৰিৰ মাছৰ বজাৰ। মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিছোঁ শিমলুগুৰি মাছৰ বজাৰৰ পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছোঁ। এক কদৰ্যময় পৰিৱেশ শিমলুগুৰি পৌৰসভাৰ অৱহেলাৰ বাবে আজি এই দৃশ্য দেখিবলৈ পোৱা গৈছে শিমলুগুৰি মাছৰ বজাৰত। যিহেতু শিমলুগুৰি পৌৰসভাই এই যি শিমলুগুৰি যি মাছৰ বজাৰ, সেই মাছৰ বজাৰখনৰ ক্ষেত্ৰত সুব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আজি এনে এক কদৰ্যময় পৰিৱেশ। আৰু এটা কথা ক'ব লাগিব, ইয়াৰ যিসকল মাছৰ ব্যৱসায় তেওঁলোকে এতিয়া ইয়াৰ পৰা যি তেওঁলোকৰ মাছৰ যি বিক্ৰী কৰা স্থান তেওঁলোকে সলনি কৰিছে, সলনি কৰি অন্য ঠাইলৈ তেওঁলোক গৈছে। আমাৰ এতিয়া ইয়াৰ মাছৰ যি ব্যৱসায়সকল আছে ব্যৱসায়সকলৰ আমি কথা পাতিম। যিহেতু দাদা দেখা গৈছে শিমলুগুৰিৰ যি মাছৰ বজাৰ, সেই মাছৰ বজাৰৰ এতিয়া এক কদৰ্যময় পৰিৱেশ। এয়া কেৱল শিমলুগুৰি পৌৰসভাৰ অৱহেলাৰ বাবে হৈছে। কি ক'ব? ইয়াৰ কি ক'ব মানে আমাৰ যিখন অৱস্থা, যিখন দৈনিক বজাৰ তাত আমাক কিমান চনত হৈছিলে 2014 চনত ভাঙিছিলে। তাৰ স্বত্তে ভাঙি মেলি আমাক মাছৰ বেপাৰীখিনিক তাত দিম বুলি চুক্তি কৰি চহী লৈছিল। চহী দিয়া উপৰিও আমাক যিহেতু এখন বজাৰ হৈ গ'ল, হৈ যোৱা অপেনিং হৈ যোৱাৰ পিছতেও আমাক এই বজাৰখনত থান নিদিলে। থান নিদিয়াৰ সত্ত্বেও আমাক এই অচলা অৱস্থা বজাৰখনত এৰি দিছে। এই অচলা অৱস্থা বজাৰখনৰ বেপাৰী আজি 20-25জন বেপাৰী, তাৰে বেপাৰী আছে 5জন বেপাৰী। বাকী বেপাৰীও ঘৰ চলাব নোৱাৰি আচলতে ঘৰতে থাকিবলগীয়া হৈছে। এইটো অৱস্থা হৈছে। আৰু কিমান পৰিৱেশ কিমান লেতেৰা হৈ আছে। ইমান লেতেৰা পৰিৱেশৰ মাজত কাষ্টমাৰ আহিব নোৱাৰে, গোটেই মাখি মানে চাফ চিকুণ নাই কোনো। তাৰ পাছত আমি বহুত দুখিত হৈছোঁ। টিং চাৰ্টি ফুটা, লাইটৰ অসুবিধা হয় আমাৰ প্ৰব্লেম। আমি একথানত তাৰমানে ব্যৱসায় কৰিব পৰা নাই। আজি ইয়াত বহিছোঁ, এতিয়া আকৌ যাব লাগিব আমি কালী মন্দিৰ, আকৌ যাব লাগিব ডি পি লজৰ মুখৰ আগত, তাত যাব লাগিব। একথান মাছৰ বজাৰখন কোনো ঠাই হোৱা নাই। আচলতে শিমলুগুৰি পৌৰসভাৰ পৰা যিসকল আচলতে তেওঁলোকে মাচুল সংগ্ৰহ কৰে, ৰাজহ সংগ্ৰহ কৰে, তেওঁলোকেতো লৈ আছে ৰাজহ সংগ্ৰহ 80 টকা লয় আমাৰ পৰা। 80 টকা লয় পাৰ ডে 80 টকা লয়। তাৰপিছতো এখন একো ব্যৱস্থা গ্ৰহণ কৰা নাই। কি ক'বা দাদা, যিহেতু আপোনালোকৰ যি মাছৰ বজাৰ একদম কদৰ্যময় পৰিৱেশ, আৰু দেখা যায় শিমলুগুৰি যি পৌৰসভাৰ পৰা ৰাজহ সংগ্ৰহ কৰে আপোনালোকৰ পৰা, নিশ্চয় কেইটকা ৰাজহ সংগ্ৰহ কৰে? আমাৰ ৰাজহ সংগ্ৰহ দোকান খোলা ডেইলি দোকানীয়ে যদি এদিন ডেইলি দোকান খোলে 80 টকাকৈ আপোনাৰ সংগ্ৰহ কৰে। আমাৰ 80 টকাকৈ লৈ আমাৰ আজি বেপাৰী এই অৱস্থা আপোনালোকে দেখিছে। আপোনালোকে 15-20টা আপোনাৰ বেপাৰী আছিলে, তাৰ অনুপাতে আমি আজি 2-3টা আজি বেপাৰী বহিছোঁ। আৰু 2-3জনমান কেতিয়াবা ইয়াত বিক্ৰী নহ'লে আপোনাৰ আগফালে কালী মন্দিৰৰ মুখৰ আগত বহে, আৰু কিছুমান ষ্টেচনৰ বেক চাইড ডি পি লজৰ ফ্ৰণ্টত বহা হয়। এই পৰিৱেশটো লৈ কিনে ওলাই যাবলগীয়া বাধ্যতা হয়। যদি পৌৰসভাই যদি আমাক যদি আগৰ স্থানত মানে যিখন নতুন বজাৰ বনালে, তাৰ যদি তলতে যদি আমাক যদি গোটেই বেপাৰীখিনিকে ঠাই দিয়া হ'লে, আজি এইটো পৰিৱেশ নহ'লে হ'লে, আমিও ক'বলগীয়া কোনো বাধ্যতা নহ'লে হ'লে। আজি আমাৰ ক'বলগীয়া বাধ্যতা এইটো, আপুনি পৰিৱেশটো দেখিছে, গোটেই গেলা পচা পৰিৱেশ। এদিন চফা কৰিলে 2-3 মাহলৈকে চাফ চিকুণ নকৰে। তাৰ অনুপাতে আকৌ আমাৰ বেপাৰীৰ ওপৰতে দুখ দিয়ে যে এই পৰিৱেশটো বোলে তোমালোকেহে লেতেৰা কৰিছে। কিন্তু আমি কিয় লেতেৰা কৰিম? আমি নিজৰ বজাৰখন আজি 16-17 বছৰ আমি চাফ চিকুণ কৰি আমি চলি আছোঁ, আৰু আমি চলাইও আছোঁ তেনেকৈ। হয়, এটা কথা ক'ব লাগিব, শিমলুগুৰি পৌৰসভাৰ যি অৱহেলা, এই অৱহেলাৰ বাবে মোৰ সতীৰ্থ দেখাব ইয়াৰ যিসমূহ টিনপাত, সেই টিনপাতসমূহ ফাট মেলিছে, আৰু ইয়াত বৰষুণৰ পানী পৰে, ফলত যিসকল মাছৰ ব্যৱসায়ী তেওঁলোকে ইয়াত মাছ বিক্ৰী কৰিব নোৱাৰে। এক অস্বাস্থ্যকৰ পৰিৱেশ, কদৰ্যময় পৰিৱেশ। আৰু যিহেতু ইয়াৰ যিসকল ব্যৱসায়ীসকলে এতিয়া কিছু ব্যৱসায়ী মাছ বিক্ৰী কৰিবলৈ ইয়াত বন্ধ কৰিছে, তেওঁলোক অন্য ঠাইত আচলতে মাছ বিক্ৰী কৰিছে। আৰু কিছু লোকৰ আচলতে মাছ বিক্ৰী হোৱা বন্ধ হোৱাৰ বাবে তেওঁলোকৰ পৰিয়াল চলাবলৈ অসুবিধাৰ সন্মুখীন হৈছে। মই আৰু কথা পাতিম, যিহেতু কি ক'ব দাদা, যিহেতু মাছৰ বজাৰৰ যিহেতু অস্বাস্থ্যকৰ পৰিৱেশ, কি হ'ব দাদা? আহক, কি ক'ব আপোনালোকৰ যিখন মাছৰ বজাৰ এক কদৰ্যময় পৰিৱেশ, কি ক'ব? মাছৰ বজাৰখনৰ আজি বহুত 14 বছৰমানৰ পৰা 14 বছৰতে ভাঙিছিলে। আগৰ যিখন পুৰণা বজাৰ আছিলে, আমাক চুক্তি কৰিছিলে যে আমাৰ তোমালোকে এই জেগাডোখৰ খালী কৰি দিয়া, আৰু যাতে আমি এই বজাৰখন আকৌ নতুনকৈ নিৰ্মাণ কৰিম, তেতিয়া তোমালোকক আকৌ নিজৰ স্থানত দি দিম। কিন্তু আজি 14 চনৰ পৰা আজি 24 চন হ'ল, 24 চনলৈকে আজিলৈ কোনো সা সাক্ষী নাই। গতিকে এই ইমান ডাঙৰ
কেন্দ্ৰীয় বজাৰখন হৈ গ'ল, বজাৰখন এনেই অ'পেনিং কৰিও পিছত পৰি আছে। পৰি থকা স্বত্বতে এতিয়া আমাৰ কি হৈছে, বেপাৰীখিনি কোনো ইয়াত ব্যৱসায় কৰিব নোৱাৰা হ'ল, কিয়নো ইমান দূৰলৈ কোনো কাষ্টমাৰ সোমাই নাহে আৰু এই লেতেৰা পৰিৱেশৰ কাৰণে কাষ্টমাৰ নহা হ'ল। আৰু দুৰ্গন্ধ সময়ত কোনো মাইকী মানুহ বা তিৰোতাসকল ইয়ালৈ নাহে। গতিকে আমাৰ বেপাৰীসকলৰ বৰ শোচনীয় অৱস্থা হৈছে। গতিকে আমি পৌৰসভাক বিনম্ৰ অনুৰোধ কৰিছোঁ, আমাক যাতে ভাল ঠাই এডোখৰ দিয়ক, যাতে আমাৰ কেন্দ্ৰীয় বজাৰখনৰ তলত আমাক সকলো বেপাৰীখিনি সোমোৱাই দিলে হয়তো শিমলুগুৰি বজাৰখন আকৌ উন্নত পৰ্যায়লৈ আহিব বুলি ভাবোঁ মই। হয়, এটা কথা ক'ব লাগিব, যিহেতু এই শিমলুগুৰি মাছৰ বজাৰৰ পৰা শিমলুগুৰি পৌৰসভাই সংগ্ৰহ কৰি আছে ৰাজহ আৰু কৰ, 80 টকাকৈ তেওঁলোকে ৰাজহ আৰু কৰ সংগ্ৰহ কৰিছে। কিন্তু তাৰ পাছতো এই যি শিমলুগুৰি মাছৰ বজাৰ, সেই মাছৰ বজাৰৰ ক্ষেত্ৰত শিমলুগুৰি পৌৰসভাই আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। এক অস্বাস্থ্যকৰ পৰিৱেশ, এক কদৰ্যময় পৰিৱেশে ইয়াত দেখিবলৈ পৰিলক্ষিত হৈছে। যিহেতু তেওঁলোকে যিসকল মাছৰ ব্যৱসায় তেওঁলোকে কৈছে, শিমলুগুৰি পৌৰসভাক তেওঁলোকে আহ্বান জনাইছে, তেওঁলোকৰ এই ব্যৱসায়ৰ ক্ষেত্ৰত আচলতে সুব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে, কিয়নো ইয়াত যিসমূহ আচলতে মাছ বিক্ৰী কৰে, সেই মাছ বিক্ৰী কৰিবলৈ তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।